কণ্টকময় জীবন পৰিক্ৰমাৰ অন্ত বনতাৰাত মহাদেৱী ওৰফে মাধুৰীয়ে পালে নৱজীৱন ২৫ বছৰীয়া বিভীষিকাৰ সমাপ্তি মহাদেৱীৰ নৱজীৱনত আশাবাদী প্ৰকৃতিপ্ৰেমী ২০০০ চনৰ পৰা ২০২৫ চনলৈ ভীষণ অত্যাচাৰ যন্ত্ৰণাদায়ক কষ্টকৰ জটিল কণ্টকময় জীৱন পৰিক্ৰমা সামৰি বনতাৰাত এক নতুন জীৱনৰ পাতনি মেলিছে মাধুৰীয়ে সেয়া আছিল ২০০০ চনৰ কথা স্বস্তিশ্ৰী নামৰ এটা মঠৰ তত্ত্বাৱধানত আছিল মাধুৰীক ব্যৱহাৰ কৰা হৈছিল ভিক্ষা আৰু মনোৰঞ্জনৰ কামত পূজা পাৰ্বণ মহৰমৰ শোভাযাত্ৰাত ভাড়ালৈ দিয়া হৈছিল মাধুৰীক বছৰ বছৰ ধৰি শিকলিৰ বান্ধোনত থাকি শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল মাধুৰী অস্থিৰ হৈ পৰা মাধুৰীৰ আক্ৰমণত ২০১৭ চনত নিহত হৈছিল স্বস্তিশ্ৰী মঠৰ মুখ্য পুৰোহিতজন এই ঘটনাৰ পিছতে ২০১৮ চনত সংস্থাৰ ট্ৰাষ্টিয়ে মুখ্য বন সংৰক্ষকলৈ পত্ৰ লিখি মাধুৰীক বন বিভাগৰ হাতত অৰ্পণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে এই পত্ৰই উদঙালে হাতীজনীৰ প্ৰতি মঠটোৱে কৰি অহা দুৰ্ব্যৱহাৰ আৰু হেমাহিৰ ছবিখন ধৰ্মীয় অনুষ্ঠানত হাতীজনীক অবৈধভাৱে ব্যৱহাৰ কৰাৰ বাবে মিষ্টাৰ বি ইছমাইলৰ বিৰুদ্ধে ২০২৩ চনৰ ৮ জানুৱাৰীত তেলেংগানা বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত অপৰাধজনিত গোচৰ পঞ্জীয়ন কৰে পৰৱৰ্তী সময়ত হাতীজনী কোলহাপুৰৰ মিষ্টাৰ সিন্দে নামৰ এজন লোকৰ জিম্মাত গতাই দিয়া হয় ২০২৩ আগষ্ট মাহত ৩ চৰকাৰী পশু চিকিৎসকে হাতীটো পৰিদৰ্শন কৰি মাৰাত্মক ঘাঁকে ধৰি অত্যন্ত শাৰীৰিক আৰু মানসিক অস্থিৰতাৰ লক্ষণ প্ৰত্যক্ষ কৰে ২০২৩ চনৰ ৩১ অক্টোবৰত উচ্চ ক্ষমতা সম্পন্ন কমিটিৰ ওচৰত মহাদেৱী ওৰফে মাধুৰীৰ স্বাস্থ্যক লৈ পেটাই দাখিল কৰে প্ৰথমটো অভিযোগ মতে ২০১২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মাধুৰীক ১৩ বাৰ তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ মাজত ভ্ৰমণ কৰোৱা হৈছিল ইয়াত বন বিভাগৰ নাছিল কোনো অনুমতি ২২ মাৰ্চ ২০২৪ত পেটাই উচ্চ ক্ষমতা সম্পন্ন কমিটিক দাখিল কৰে দ্বিতীয়টো অভিযোগ उस वक्त पीटा इंडिया ने यह अपील किया कि जू सही जगह नहीं होगी इसको रिहैबिलिटेशन की ज़रूरत है इसीलिए इसको एक वाइल्ड लाइफ सैंक्चुरी में शिफ्ट किया जाए পেটাৰ অভিযোগৰ ভিত্তিত স্বস্তিশ্ৰী তথা মঠৰ চৌহদ পৰিদৰ্শন কৰে উচ্চ ক্ষমতা সম্পন্ন কমিটিয়ে মাধুৰীক আৰোগ্য কৰি তুলিবলৈ ৩ মাহৰ সময় দিছিল স্বস্তিশ্ৰী মঠক কিন্তু দুটাকৈ পৰিদৰ্শনৰ পিছতো মাধুৰীৰ ভৰিৰ গুৰুতৰ আঘাত ঘাঁ আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ কোনো চেষ্টা নেদেখি ২৭ ডিচেম্বৰ ২০২৪ত উচ্চ ক্ষমতা সম্পন্ন কমিটিয়ে হাতীজনীক বনতাৰালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে মঠক এই নিৰ্দেশৰ বিৰুদ্ধে স্বস্তিশ্ৰী মঠে ১৬ জুলাই ২০২৫ত বম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও ন্যায়ালয়ে সংস্থাৰ আবেদন খাৰিজ কৰে আৰু উচ্চ ক্ষমতা সম্পন্ন কমিটিয়ে প্ৰদান কৰা নিৰ্দেশ বাহাল ৰাখি ২ সপ্তাহৰ ভিতৰত হাতীজনীক স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়ে ২৮ জুলাই ২০২৫ত ভাৰতৰ উচ্চতম ন্যায়ালয়েও বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়দান বাহাল ৰাখি ২ সপ্তাহৰ ভিতৰত স্থানান্তৰৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ২০২৫ চনৰ জুলাই মাহৰ শেষৰ ফালে ন্যায়ালয়ৰ নিৰ্দেশ মানি হাতীটোক বনতাৰালৈ স্থানান্তৰ কৰা হয় जो रिहैबिलिटेशन हुआ है ये सिर्फ महादेवी के लिए हुआ है বনতাৰালৈ মাধুৰীৰ এই আগমনে আনন্দিত কৰিছে প্ৰকৃতিপ্ৰেমীসকলক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট